আমাৰ চকধৰা প্ৰিমিয়াৰ লীগ আজিৰ পৰা আৰম্ভ হৈ গৈছে আৰু চকধৰা ক্ৰিকেট ক্লাবৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। যিখন ফিল্ডত খেলি ডাঙৰ হৈছোঁ আৰু জীৱনৰ আধা সময় স্কুলীয়া দিনৰ আধা সময় যিখন ফিল্ডত কটাইছিলোঁ আৰু পাৰ কৰিছিলোঁ, সেই ফিল্ডত এতিয়া আমি আমাৰ আজি খেলৰ উদ্বোধন হৈ গৈছে ইতিমধ্যে। আৰু এতিয়া আমি পিটছ উদ্বোধন কৰিম আৰু মই বল মাৰিম আৰু মই প্ৰথম বলতে ইয়কাৰ মাৰি বল কৰিম। ইয়কাৰ মাৰি বল কৰাটো মই কিন্তু ৰ'ব আমাৰ আজি প্ৰথম খেল হৈছে জামুগুৰি একাদশ আৰু দলৌজান একাদশৰ মাজত। চাওক কিমান ধুনীয়াকৈ সজাই পৰাই তুলিছে আমাৰ ফিল্ডখন। বেটিং কোনে? হা, দলৌজানে বেটিং পাইছে আৰু কিছু সময়ৰ পাছতেই খেল আৰম্ভ হৈ যাব আৰু জামুগুৰিয়ে বল মাৰিব। আৰু এইখন খেলপথাৰ চাওক, আমাৰ চকধৰা খেলপথাৰত বহুত মাটি পৰি আছে, বহুত মাটি আছে আৰু বহুত বিশাল এখন খেলপথাৰ। গোলাঘাটৰ ভিতৰত আটাইতকৈ বেছি মোটামুটি এই মুহূৰ্তত মাটি থকা খেলপথাৰ বুলি ক'বলৈ গ'লে আমাৰ এই চকধৰা ঘিলাধাৰী চকধৰা গাঁৱৰ ফিল্ডখনৰ কথা ক'ব লাগিব যে প্ৰচুৰ মাটি ইয়াতে আছে। আমাৰ ফিল্ডখনৰ লগত বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ় দিব পৰাকৈ ইয়াত উপযোগী মাটি আছে আৰু যথেষ্ট ওখ ঠাই, পানী কোনো জমা হোৱাৰ সম্ভাৱনা নাথাকে। কাষেদি এখন জান বৈ গৈছে, গতিকে ইয়াৰ যিটো মাটি, এই মাটি ক্ৰিকেট খেলৰ কাৰণে নিশ্চিতভাৱে যথেষ্ট উপযোগী হ'ব। মই আহ্বান জনাওঁ, অসম ক্ৰিকেট এছ'চিয়েশ্যনলৈও আহ্বান জনাওঁ যে আমাৰ এই ফিল্ডখনলৈ আহক, আমাৰ এই ফিল্ডখন চাই যাওক আৰু এই ফিল্ডখন কেনেকৈ উন্নত মানৰ এখন ষ্টেডিয়ামলৈ পৰিণত কৰিব পাৰি তাৰ বাবে আপোনালোকেও ইয়াত আহি উদ্যোগ গ্ৰহণ কৰক। আৰু আমি যাতে এই অঞ্চলৰ পৰা ক্ৰিকেট প্ৰতিভা উলিয়াই নিব পাৰোঁ তাৰ বাবে আমাৰ ফিল্ডখনৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আপোনালোকে কিছু গুৰুত্ব প্ৰদান কৰক। ইয়াতে যিটো আমি চকধৰা ক্ৰিকেট ক্লাব হৈ আমি যিবিলাক খেল খেলি আছোঁ, সঁচাকৈ বহুত মানে শলাগ ল'বলগীয়া। কিন্তু এয়া দেখিছে আজি প্ৰথম প্ৰিমিয়াম লীগখন আমাৰ ষ্টাৰ্ট হ'ব লৈছে চকধৰা ক্ৰিকেট ক্লাবৰ পৰা। তাতে 16টা দল আছে, 16টা দলৰ ভিতৰত আজি প্ৰথমখন মেচ মানে আৰম্ভ হ'ব লৈছে। বাকী কি ক'ম, আপোনালোক আহিব খেল উপভোগ কৰিবলৈ চকধৰা গাঁৱত। আজি প্ৰথমখন খেলত অংশগ্ৰহণ কৰিব দলৌজান একাদশ বনাম জামুগুৰি একাদশে। ইতিমধ্যে দলৌজান একাদশে টছত জয়লাভ কৰি বেটিং কৰিবলৈ আগবাঢ়িছে। আজি দেখিছোঁ লোকাৰণ্য হৈ পৰিছে চকধৰা ৰাজহুৱা খেলপথাৰ। আশা কৰিছোঁ যিসকল ক্ৰিকেট প্ৰেমী ৰাইজ আছে আহি আমাৰ চকধৰা ৰাজহুৱা খেলপথাৰত ক্ৰিকেট খেল উপভোগ কৰিবলৈ আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। অতীতৰ পৰা এক সুদক্ষ ক্ৰিকেট ক্লাব হিচাপে পৰিচিত হৈ আছে আমাৰ স্থানীয় অঞ্চলত আৰু এই সুনাম অটুট ৰাখিব বুলি আমি চকধৰা যুৱ খেলুৱৈসকলৰ প্ৰতি আশা প্ৰকাশ কৰি আহ্বান জনাইছোঁ। আমাৰ গাঁৱৰ একেবাৰে সৰ্বকালৰ বেষ্ট ক্ৰিকেটাৰ দুইজন, এইফালে মাধুৰ্য বাবু আৰু এইফালে ধনঞ্জয় অসীম, আৰু দুইজন এতিয়া কৰ্মক্ষেত্ৰৰ লগত জড়িত। অসীম মোতকৈ ডাঙৰ 2 বছৰ 3 বছৰ আৰু বাবু মোতকৈ 1 বছৰ সৰু। আৰু মই ক'ব বিচাৰোঁ যে আমাৰ গাঁৱৰ সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ কিন্তু দুইজন। কিন্তু আজি তাৰিখত সেই তেতিয়াৰ পৰাই যদি আমি চিলাই বলত দুয়োৱে খেলিলেহেঁতেন নিশ্চিতভাৱে অসমত এটা ভাল নাম থাকিলেহেঁতেন আজি বাবু আৰু ধনঞ্জয়। নে কি ক'ম? গাঁৱৰ কাৰণে বহুত সুনাম কঢ়িয়াই আনিছিলোঁ। একে বছৰ আমি 4খন ফাইনেল জিকিছোঁ। সেয়াই আমি যদি চিলাই বল খেলিছিলি নাই? খেলিছিলোঁ। মই প্ৰথম কলেজত যেতিয়া GS আছিলোঁ খৰালিং কলেজত, তেতিয়া মই প্ৰথম মোৰ GS কালতে চিলাই দিছোঁ, মই তাত আনিছোঁ। তেতিয়া খেলিছোঁ আমি ডিষ্ট্ৰিক্টত খেলিছোঁগৈ কলেজৰ হৈ। সেয়াই এতিয়া বাবু তিতাবত খেলিছিল চিলাই? মই চিলাই তিতাবত খেলিছিলোঁ। তিতাবত 3খন মেচ খেলিছোঁ মই, 3খনতে পেপাৰত নাম ওলাইছে মোৰ ভাল খেলাৰ কাৰণে। তাৰপিছতে আৰু একচুৱেলি তিতাবৰ মানে যিটো ক্ৰিকেট এছ'চিয়েশ্যন আছিলে সিহঁতি মোক অফাৰো কৰিছিলে ইয়াত সিহঁতৰ টীমত খেলিবৰ কাৰণে। কিন্তু তেতিয়া মই একচুৱেলি কলেজত পঢ়ি থকাৰ কাৰণে তাত মই টাইম দিব নোৱাৰিলোঁ। হয়তো তেতিয়া খেলি থকা নাই চাগে আজি এটা ভাল এটা পজিশ্যন চিঅ'ৰ থাকিলেহেঁতেন। আমি ক্ৰিকেটাৰ আজি আমাৰ ইয়াতে এম্পায়াৰিং কৰিছে খেলখনত আৰু আমি আশা কৰোঁ যে আসাম ক্ৰিকেট এছ'চিয়েশ্যনক আমি কিবা ক'ব পাৰোঁ যে আমাৰ ইমান মাটি পৰি আছে ফিল্ডত। হয়, আমি একচুৱেলি চিলাই বলৰ কাৰণে আমি একচুৱেলি ভাল এখন ফিল্ড বনাব পাৰোঁ ইয়াতে। চিলাইত ফিচাৰ আছে, টেনিছত একচুৱেলি ফিচাৰ নাই। আৰু আজিকালি টেনিছ বলত 3 অভাৰ 4 অভাৰ খেল হৈ গ'ল। সেইকাৰণে একচুৱেলি খেল তাত নিজৰ প্ৰতিভা দেখাব নোৱাৰে। আমি মেৰাপানীতে বহুত ডাঙৰ মানে কি আমাতকৈ বহুত সৰু ফিল্ড, তাতে ষ্টেডিয়াম বনাইছে। আমাৰ ইয়াতো বনাব পাৰে। এতিয়া গোলাঘাটত যদি ভাল মাটি ক'ৰবাত পৰি আছে ফিল্ডৰ কাৰণে, ফিল্ডৰ উপযোগী, তেতিয়াহ'লে ঘিলাধাৰী চকধৰা গাঁৱৰ ফিল্ডখনেই আটাইতকৈ উপযোগী এই মুহূৰ্তত। মই গোটেই অসম গোলাঘাটখন ঘূৰি এই কথাটো আমি ক'ব পাৰোঁ। গতিকে আসাম ক্ৰিকেট এছ'চিয়েশ্যনক আমাৰ ফালৰ পৰা অনুৰোধ জনাওঁ যে আমাৰ ইয়াত চিলাই বলৰ ক্ৰিকেটৰ কাৰণে এক ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়িবৰ কাৰণে আপোনালোকে নিশ্চিতভাৱে উদ্যোগ গ্ৰহণ কৰিব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আহ্বান জনালোঁ। এতিয়া খেল আৰম্ভ হ'ব। ঠিক আছে। কেনেকুৱা লাগিছে ইয়াত খেলি? প্ৰথমে আপোনালোকৰ চকধৰা ক্ৰিকেট ক্লাবলৈ আমি আমাৰ বিজেপি দলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন কৰিছোঁ। যথেষ্ট ভাল হৈছে, আৰম্ভণি ভাল।
শ্বহীদ তৰ্পণ বন্তি প্ৰজ্বলনকে ধৰি যিখিনি কাৰ্যসূচী আপোনালোকে আৰম্ভ কৰিছে সেইখিনি হিচাপে শলাগ ল'বলগীয়া। ফিল্ডখন ভাল হয় হয় খেলো এতিয়ালৈকে ভালেই হৈ আছে ভালেই হৈ আছে এতিয়ালৈকে মানে ছিক্স পৰি গৈছে খেল ভাল হোৱা আৰু শুভেচ্ছা জনাইছোঁ যাতে আপোনালোকৰ টিমটো জয় হয়। ধন্যবাদ আপোনালোকৰ ধুনীয়া